এইটোতো এটা মহান পদক্ষেপ। আজি আপুনি দেখিছে ৰূপহী নিচিনা অঞ্চলত আৰু সংখ্যালঘুৰ যুৱতীসকল মানে ছাত্ৰীসকল কি ধৰণে ফূৰ্তি কৰি আছে সেইটো আপোনালোকে নিশ্চয় দেখিছে। গতিকে মই এজন সমাজসেৱক হিচাপে বা এই ৰূপহীৰ বাসিন্দা হিচাপে মই মাননীয় মুখ্যমন্ত্ৰীক এই পদক্ষেপৰ বাবে সঁচাকৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই যে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এনেকুৱা এটা 100% লাভান্বিত হ'ব। মানে বহুত ছাত্ৰ ছাত্ৰীয়ে পিতৃ মাতৃৰ কষ্ট দেখি পেলাইও নপঢ়ে, কাৰণ তেওঁলোকে এডমিশ্যনৰ পইচাটো দিব নোৱাৰে। সেইটো আমাৰ চৰকাৰে ফ্ৰী কৰি দিলে। তাৰপিছত এডমিশ্যনৰটো ফ্ৰী কৰাৰ পিছতো আকৌ সমস্যা থাকে, কিতাপ পত্ৰৰ সমস্যা থাকে বা তেওঁলোকৰ বিভিন্ন সা সৰঞ্জামৰ শিক্ষাৰ লগত জড়িত সা সৰঞ্জামৰ চিন্তা থাকে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ ছাত্ৰীসকলে যাতে শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আহিব নালাগে তাৰ কাৰণে এই ব্যৱস্থা লৈছে। আৰু বাল্য বিবাহটো যাতে ৰোধ হয়, সংখ্যালঘুৰ অঞ্চলতে বাল্য বিবাহটো বেছি প্ৰচলিত হয়। গতিকে তেওঁলোকৰ ক্ষেত্ৰত যাতে বাল্য বিবাহটো ৰোধ হয় তাৰ কাৰণে এই ব্যৱস্থা হাতত লোৱা হৈছে। তেওঁলোক বহুত আনন্দিত হৈছে, কৈছে যে মামাই আমাক ইমান সুন্দৰ এটা ব্যৱস্থা কৰি দিছে। বোলো কি কিনিলা? কৈছে স্কুলীয়া বেগ কিনিছোঁ, স্কুলৰ কিবা সামগ্ৰী কিনিছোঁ। ভাল লাগিছে মনটো ন। এজন পিতৃ মাতৃ আৰু এজন অভিভাৱকৰ দায়িত্বটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কি ধৰণে পালন কৰিছে এই কথাটো শুনি পেলাই ভাল লাগিছে।